Hello everyone, welcome to my YouTube channel. Spoken English or oporot an eta video loi ahisu aru azir ei video tut ami eta sentence structure or oporot alochona korim. Ami kotha koute enekwa dhornor bakyo byabohar koro jene moi yat aru olop samoy thakibo bicharo. Moi aru olop samoy khelibo bicharo. মোক আৰু অলপ সময় খেলিব দিয়া এনেকুৱা ধৰণৰ আৰু অলপ সময় এই বাক্যবোৰ যদি ইংৰাজীত ক'ব লগা হয় বা লিখিব লগা হয় তেতিয়া আমি কেনেদৰে লিখিম এই ভিডিঅ'টোত আলোচনা কৰিম আৰু তাৰ বাবে আমাক এই সেন্টেন্স ষ্ট্ৰাকচাৰটোৰ প্ৰয়োজন এ লিটল লংগাৰ আমি বাক্যৰ শেষত এ লিটল লংগাৰ লগ লগালে আৰু অলপ সময় সেই অৰ্থটো প্ৰকাশ পাব যেনে আই ওয়ান্ট টু প্লে এ লিটল লংগাৰ মই পিছৰ ভিডিঅ'টোৰ পিছৰ ফালে উদাহৰণৰ সহায়ত কথাখিনি বুজাই দিছো যে মই ইয়াত আৰু অলপ সময় থাকিব বিচাৰো আই ওয়ান্ট টু ষ্টে হিয়াৰ এ লিটল লংগাৰ আই ওয়ান্ট টু ষ্টে হিয়াৰ এ লিটল লংগাৰ মই আৰু অলপ সময় খেলিব বিচাৰো I want to play a little longer I want to play a little longer মোক আৰু অলপ সময় খেলিব দিয়া Let me play a little longer আমি যেতিয়া কও let me play অৰ্থাৎ মোক খেলিব দিয়া let me play a little longer তাক আৰু অলপ সময় শুব দিয়া let him sleep a little longer যে let him sleep তাক শুব দিয়া let him sleep a little longer তুমি আৰু অলপ সময় পঢ়া উচিত you should study a little longer মোক আৰু অলপ সময় ভাবিব দিয়া let me think a little longer আমি আৰু অলপ সময় অপেক্ষা কৰা উচিত we should wait a little longer please আৰু অলপ সময় থাকা please stay a little longer লংগাৰৰ শেষৰ ফালে এডাল হেই আহিছে হেতু ভুলবশত আহিছে please stay a little longer please আৰু অলপ সময় থাকা সো এনেকুৱা ধৰণে a little longer বাক্যৰ শেষত বহালে অৰ্থটো ওলাই পৰে যে আৰু অলপ সময় সো এই ষ্ট্ৰাকচাৰটো আশা কৰিছো মনত ৰাখিব এইবাৰ আন এটা ষ্ট্ৰাকচাৰ আমি আলোচনা কৰিম ষ্ট্ৰাকচাৰটো এই দ্বিতীয় ষ্ট্ৰাকচাৰটো আপোনালোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট হ'ব আৰু কথোপকথনত প্ৰায় ব্যৱহাৰ হয় স্ক্ৰিনত দেখুৱা বাক্যবোৰ লক্ষ্য কৰিব যে তুমি মোক টেনচনৰ বাহিৰে আন একো দিয়া নাই হি তৰ্ক কৰাৰ বাহিৰে আন একো কৰা নাছিল হি মোক এটা কলমৰ বাহিৰে আন একো দিয়া নাই এই বাক্যবোৰ আমি ইংৰাজীত ক'ব লাগিলে আমি আন এক প্ৰকাৰৰ ষ্ট্ৰাকচাৰৰ বিষয়ে জানিব লাগে সেই বিষয়ে আলোচনা কৰিছো এটি পৰৱৰ্তী সময়ত আৰু তাৰ বাবে আপোনালোকে nothing but এই শব্দ দুটা মনত ৰাখিব nothing but এই বাক্যবোৰত nothing but ব্যৱহাৰ হ'ব প্ৰতিটো সেন্টেন্সত কেনেদৰে ব্যৱহাৰ হয় উদাহৰণ বিলাক চালে বুজি পাব যে তুমি মোক টেনচনৰ বাহিৰে আন একো দিয়া নাই you have given me nothing but tension টেনচনৰ বাহিৰে nothing but tension যে হি তৰ্ক কৰাৰ বাহিৰে আন একো কৰা নাছিল he did nothing but argue হি মোক এটা কলমৰ বাহিৰে আন একো দিয়া নাছিল he gave me nothing but a pen
He gave me nothing but a pen. সি গাখীৰৰ বাহিৰে আন একো খোৱা নাছিল। সি গাখীৰৰ বাহিৰে আন একো খোৱা নাছিল। He drank nothing but milk. He drank nothing but milk. So এনেধৰে আমি nothing but বাক্যত ব্যৱহাৰ কৰি আমি শুদ্ধভাৱে ইংৰাজীত ক'ব পাৰোঁ এনেকুৱা ধৰণৰ বাক্যবোৰ। যে উদাহৰণবিলাকৰ পৰা আপোনালোকে নিশ্চয় বুজি পাইছে nothing but কেনেকুৱা ধৰণৰ বাক্যত ব্যৱহাৰ হ'ব। আপোনালোকে নিজাকৈ এনেকুৱা ধৰণৰ বাক্য সাজিব পাৰে। আশা কৰিছোঁ দুয়োটা ষ্ট্ৰাকচাৰ আপোনালোকে বুজি পাইছে। So that's it for today. See you in the next video. Take care and goodbye.